তিনিচুকীয়াৰ উদীয়মান যুৱ নেতা সুৰজিৎ গগৈৰ মহানুভৱতাৰ পৰিচয়। সদ্যপ্ৰয়াত মাতৃৰ আদ্য স্বাৰ্থৰ লগত সংগতি ৰাখি শিশু আৰু বৃদ্ধাশ্ৰমত প্ৰদান কৰিলে খাদ্য সামগ্ৰী। তিনিচুকীয়াৰ উদীয়মান যুৱ নেতা সুৰজিৎ গগৈৰ মাতৃ তথা অঞ্চলটোৰ সৰ্বৰাশী মহিলা জ্ঞানদা গগৈ 18 মে'ত চিকিৎসাধীন অৱস্থাতে ইহ সংসাৰ ত্যাগ কৰিছিল। ৰাইজ তথা ভকতৰ আজ্ঞা অনুসৰি পৰিয়ালে দেওবাৰে আয়োজিত কৰিলে দহা কাৰ্যৰ। লগতে উদীয়মান যুৱ নেতা গগৈয়ে মাতৃৰ বিয়োগৰ পিছতে আদ্য স্বাৰ্থৰ লগত সংগতি ৰাখি বৃদ্ধা আশ্ৰয় আৰু শিশু আশ্ৰয়ত থকা বৃদ্ধা আইমাতৃ আৰু পিতৃ মাতৃহীন শিশুসকলৰ এসাঁজ একেলগে খোৱাৰ মন পুহি ৰাখিছিল যদিও বিশেষ অসুবিধাৰ বাবে আয়োজন সম্ভৱ নোহোৱাত তিনিচুকীয়া নশৰাইস্থিত জ্ঞানাংকুশ আৱাসিক শিশু কল্যাণ প্ৰকল্প আৰু তিনিচুকীয়া বৰদলৈ নগৰস্থিত আইদেউ সন্দিকৈ বৃদ্ধালয়ত উপস্থিত হৈ শিশুসকলৰ লগতে আইমাতৃসকললৈ যথেষ্ট পৰিমাণৰ অন্ন যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দিয়ে। লগতে শিশুসকলৰ লগত একখন্তে বহি তেওঁলোকৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকক ভালদৰে পঢ়া শুনা কৰিবলৈ উৎসাহিত কৰি বৃদ্ধালয়ত উপস্থিত হৈ বৃদ্ধা আইমাতৃসকলৰ লগত মনৰ ভাৱ বিনিময় কৰাৰ লগতে তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। সুৰজিৎ গগৈ এই মহান কাৰ্যত তেওঁ যথেষ্ট সংখ্যক সংগীয়ে সহযোগ কৰা পৰিলক্ষিত হয়। লগতে শিশু আশ্ৰয় আৰু বৃদ্ধা আশ্ৰয়ৰ শিশু আৰু বৃদ্ধা আইমাতৃসকলক অনাগত দিনতো পাৰ্যমানে সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সুৰজিৎ গগৈয়ে। হয়, নমস্কাৰ। মই ৰাজা গগৈ। যোৱাকালি অৰ্থাৎ 15 জুন তাৰিখে মোৰ স্বৰ্গগামী মাতৃ জ্ঞানদা গগৈ দহা কাজভাগী সুকলমে সম্পন্ন হৈছে। দহা কাজভাগীত উপস্থিত হৈ আমাৰ সহপ্ত পৰিয়ালটোক দেখা এটা দিয়াৰ বাবে মই সকলোকে অন্তৰ্গত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মায়ে ইহ সংসাৰ ত্যাগ কৰাৰ পাছতে মনত মই এটা আশা পুহি ৰাখিছিলোঁ যে মাৰ বিদেশী আত্মা সদগতিভাৱে অনাথ আশ্ৰম তথা বৃদ্ধা আশ্ৰমত আইমাতৃসকলক অন্ন এসাঁজ একেলগে গ্ৰহণ কৰে। যিহেতুকে সকলো স্থানতে ৰন্ধাৰ সম্ভৱপৰ নহয় একেলগে বা দহা কাজৰ সময়ত তেওঁলোকক একে সময়তে আমি এসাঁজ খোৱাটো সম্ভৱপৰ হৈ নুঠিল। সেই গতিকেহে আজি তিনিচুকীয়াৰ এখন অনাথ আশ্ৰমত আৰু ঘৰৰ কাষৰ এখন বৃদ্ধা আশ্ৰমত আজি কিছু অন্ন যোগান ধৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে মা আপোনাৰ সদ্গতি লাভৰ বাবে আমাৰ পৰিয়ালটো যদি কিবা অপায় অমংগল আৰু আছে সেই সকলোখিনি দূৰ হ'বৰ বাবে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি গৈছিলোঁ। মোৰ বন্ধু ৰাজা গগৈ মাতৃ যোৱা ইংৰাজী 18 মে' তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। তাৰপিছত কালি তেখেতৰ মাতৃ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায় আৰু যিধৰণে আদ্য শ্ৰাদ্ধত আহি ঘৰৰ মানুহ পৰিয়ালৰ মিতিৰ কুটুম লগ বন্ধু যিসকলে আহি ইয়াত আদ্য শ্ৰাদ্ধত আহি উপস্থিত হোৱাৰ পিছত সকলোৱে ভোজ ভাত খালে। সেইধৰণে যাতে আজি অন্য লোককো ভাত এসাঁজ খুৱাব পাৰে তেনেধৰণৰ এটা চিন্তা কৰি মোৰ বন্ধু ৰাজা গগৈয়ে আজি তিনিচুকীয়াস্থিত যি আমাৰ শিশু আশ্ৰম সেই শিশু আশ্ৰমত গৈ কিছুমান সামগ্ৰী প্ৰদান কৰিলে, খাদ্য সামগ্ৰী। আৰু সেইধৰণে আমাৰ যিসকল বৃদ্ধ এই বৃদ্ধাশ্ৰমত গৈও তেখেতে খাদ্য সামগ্ৰী প্ৰদান কৰিলে। গতিকে এনেধৰণৰ চিন্তা লৈ কাম কৰাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু বৃদ্ধাশ্ৰমৰ হওক বা আজি শিশু আশ্ৰমৰ হওক তেখেতলোকেও এসাঁজ খাব ভালদৰে আৰু খাই আৰু তেখেতৰ মাতৃৰ বাবে আমি সকলো বন্ধুৱে আজি তেখেতৰ লগত আমিও গৈছিলোঁ আৰু তেখেতৰ মাতৃয়ে যাতে আত্মা সদ্গতি পায় তাৰ কামনা কৰিছোঁ আৰু চিৰ শান্তি লাভ কৰক সেয়া আমি কামনা কৰিছোঁ। ধন্যবাদ। তিনিচুকীয়াৰ পৰা অজয় কুমাৰী টাইম অৱস্থা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজত হয়।
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম